এআইডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ বৰাক উপত্যকাৰ নিজ দলৰ 5 গৰাকী বিধায়কলৈ কাটৰ আহ্বান বান বিধ্বস্ত বৰাকবাসীক 5 বিধায়কে দেহে কেহে সহায় কৰক বিগত নিৰ্বাচনত এআইডিএফক ভোট দিয়া নিদিয়াক লৈ জনসাধাৰণক বিভক্ত নকৰিবলৈ নিজ দলৰে 5 গৰাকী বিধায়কলৈ কাটৰ আহ্বান আজমলৰ বিগত নিৰ্বাচনত এআইডিএফক ভোট নিদিলেও বানাক্ৰান্ত জনতাক সহায় কৰা উচিত এআইডিএফৰ বিধায়কে নহলে আল্লাই ক্ষমা নকৰে বুলি সতৰ্ক কৰি দিলে আজমলে এতিয়া মই আকৌ একবাৰ আমার যে 5 জন বিধায়ক আছে মই আপোনালোকৰ হাত জোড়ি রিকোয়েস্ট কৰি আছো আল্লাহ আপোনালোককো বহুত পয়সা দিছে আর এইটোই পরীক্ষার সময় মানুষ বিপদত যেতিয়া থাকে বিপদত কোন কাম আহে দুষ কাম আহে এই বিপদৰ টাইম আপোনালোকে চাব নালাগে কোনে ভোট কিমান দিছে কোনো দিয়া নাই এক পয়সা ভোট নালাগে আমার সেৱা লাগে মানৱ সেৱাৰ কাৰণে আমি ৰাস্তাত আহিছো এইটোৰ কাৰণে আপোনালোকে এজন এমএলএ কমসে কম যিমান পাৰে বস্তু লৈ নাও লৈ আপোনালোকে ময়দানত নামক পয়সা লৈ আল্লাহ দিছে পয়সা আজি আছে কালি নাথাকিব ওপৰলৈ আপদ বিপদ পাঠায় আপোনাৰ আমাৰ পৰীক্ষাৰ কাৰণে এইটোৰ কাৰণে মই আশা আছে মোৰ এই বিলটো আপোনালোকে শুনিব মই কাৰ ওপৰত কোনো ক্ৰিটিসাইজ কৰা নাই আল্লাহকে বাস্তে এই পয়সা বাঁচালে নাবাচিব শেষ হৈ যাব একদিন আমি এই পৃথিৱীৰ পৰা যাবই লাগিব